নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰতিগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকলৰ পৰা আৰম্ভ কৰি শিল্পীসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তলত থকা শ্বেয়াৰ অপশ্যনত ক্লিক কৰি ভিডিঅ'টো এতিয়াই শ্বেয়াৰ কৰি দিয়ক। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল ডিপাৰ্টমেণ্ট অফ এগ্ৰিকালচাৰ আছামৰ ফালৰ পৰা প্ৰদান কৰা এখন বিশেষ আপডেট লৈ। তো ইয়াতে কি লিখা আছে পঢ়ি বিতংভাৱে আপোনালোকক বুজাই দিছোঁ। কৃষকসকলে অনুগ্ৰহ কৰি ভিডিঅ'টো চাই থাকিব। ইয়াতে লিখা আছে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা 2025-26ৰ অধীনত ৰবি শস্যৰ বাবে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ অধীনত জিলাখনৰ মুঠ 12টা কৃষি চক্ৰ কৃষক ৰাইজৰ সুবিধাৰ্থে বীমাকৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মাত্ৰ 100 টকা প্ৰিমিয়ামৰ দ্বাৰা সৰ্বোচ্চ 1 হেক্টৰ মাটি বীমাকৰণ প্ৰক্ৰিয়া নিশ্চিত কৰি যিকোনো সম্ভাৱ্য ক্ষয় ক্ষতিৰ পৰা ৰক্ষা পাবলৈ নিৰ্ধাৰিত ফচল যেনে বড়ো ধান, আলু, সৰিয়হ আৰু মাকৈ খেতিৰ বীমাকৰণ নিশ্চিত কৰিবলৈ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ে সমূহ কৃষক ৰাইজক আহ্বান জনাইছে। উল্লেখযোগ্য যে আলু, মাকৈ আৰু সৰিয়হ খেতিৰ বীমাৰ বাবে 31 ডিচেম্বৰ 2025 অন্তিম তাৰিখ ধাৰ্য কৰা হৈছে। তো ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল কৃষকে আলু, বড়ো ধান, মাকৈ আৰু সৰিয়হৰ খেতি কৰিছে সেইসকল কৃষকৰ বাবে ইতিমধ্যে আৰম্ভ হৈছে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিৰ আবেদন। তো যিসকল কৃষকে খেতি কৰিছে সেইসকল কৃষকে যদি নিজৰ খেতিৰ দ্বাৰা প্ৰাকৃতিক দুৰ্যোগৰ ফলত হোৱা ক্ষতিৰ ক্ষতিপূৰণ পাব বিচাৰে তেন্তে আগতীয়াকৈ এইখন আঁচনিত কৰিব লাগিব আবেদন। তো আবেদন কৰাৰ অন্তিম সময়সীমা 31 ডিচেম্বৰ 2025। তো কৃষকসকলে অহা 31 ডিচেম্বৰ তাৰিখৰ পূৰ্বে কৰিব লাগিব প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিত আবেদন। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল শিল্পীসকলৰ বাবে। তো শিল্পীসকলৰ বাবে এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে শিল্পী কেৱল সৃষ্টিৰ বাবে নহয়, অসমৰ শিল্পী সমাজৰ স্বাস্থ্য সুৰক্ষাৰ উদ্দেশ্যেৰে বিনম্ৰ প্ৰয়াস। স্বাস্থ্য বীমা আঁচনি ইতিমধ্যে মুকলি অনলাইন পৰ্টেল। তো ইয়াতে উল্লেখ কৰা অনুযায়ী অসম চৰকাৰে শিল্পীসকলৰ বাবে আৰম্ভ কৰিছে স্বাস্থ্য বীমা আঁচনি। এইখন আঁচনিৰ জৰিয়তে শিল্পীসকলক প্ৰদান কৰিব স্বাস্থ্যৰ ক্ষেত্ৰত বীমা। ইতিমধ্যে আৰম্ভ হৈছে এইখন আঁচনিত আবেদন। তো যিসকল শিল্পীয়ে এইখন আঁচনিত এতিয়ালৈকে আবেদন কৰা নাই সেইসকলে অতি শীঘ্ৰেই কৰিব লাগিব আবেদন। তাৰপিছত কোৱা হৈছে বয়সৰ সময়সীমা 18ৰ পৰা আৰম্ভ কৰি 70 বছৰ। 18ৰ পৰা আৰম্ভ কৰি 70 বছৰ বয়সৰ শিল্পীসকলে কৰিব পাৰিব এইখন বীমা আঁচনিত আবেদন। তাৰপিছত কোৱা হৈছে বীমাৰ পৰিমাণ 3 লাখ টকাৰ পৰা আৰম্ভ কৰি 6 লাখ টকা পৰ্যন্ত বীমা লাভ কৰিব এইখন আঁচনিৰ জৰিয়তে শিল্পীসকলে। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাই দিব।